ধিঙাৰক্ষীৰ অমানৱীয় কাণ্ড ভুক্তভোগী দৰিদ্ৰ কৃষকৰ পৰিয়ালৰ 3জনক জেললৈ প্ৰেৰণ মাৰপিট কৰা গুণ্ডা বাহিনী মুকলি আকাশৰ তলত আৰক্ষীৰ লগত হলিগলি জামিনবিহীন গোচৰৰ আসামী ধিঙাৰক্ষীৰ কৰ্মকাণ্ডই হতবাক কৰি তুলিছে এখন গাঁৱৰ ৰাইজক গাঁওখনৰ নাম ধিঙৰ সোণাৰীগাঁৱৰ নুৰ ইছলাম নামৰ এজন দৰিদ্ৰ কৃষকে 40 বছৰৰ পূৰ্বে ক্ৰয় কৰি ভোগ দখল কৰি থকা ভূমি অতৰ্কিত বলপূৰ্বকভাৱে বেদখল কৰিবলৈ আহে গাঁওখনৰে প্ৰাক্তন সেনা জোৱান আলী আকবৰ মুক্তাৰ হুছেইন ওৰফে মুকুতা আৰু সালেহ আলম হাজৰিকা ওৰফে তুলতুল সহ গুণ্ডা বাহিনীৰ এটা দলে গুণ্ডা বাহিনীৰ দলটোৱে নুৰ ইছলামক মাৰপিট কৰাৰ উপৰিও ঘৰত অগ্নিসংযোগ কৰি ঘৰৰ সা সামগ্ৰী লণ্ডভণ্ড কৰে ইফালে গুণ্ডা বাহিনীৰ দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নুৰ ইছলাম আৰু তেওঁৰ 2 পুত্ৰ ভুক্তভোগী কৃষক পৰিয়ালটোৰ আত্মীয় নগাঁও জিলা আৰু অধীক্ষকক ন্যায় প্ৰদানৰ বাবে অনুৰোধ জনাইছে চাৱাহক এই বিষয়ে এক প্ৰতিবেদন সোণাৰীগাঁও ইয়াত কিবা মাটি জেং এটা হৈ আছিলে দুটা পাৰ্টিৰ ভিতৰত মাৰপিটো হৈছে কিবা সিহঁতে এটা পাৰ্টিয়ে মানুহ চানুহ লৈ আহি মাৰপিট কৰিছে কৰি পেলাই এজেৰা দিব গৈছিলে তাৰপিছত এজেৰাটো ল'লে লৈ পেলাই এটা পাৰ্টিক মানে সোমাই দিছে আৰু এটা পাৰ্টিক মানে ধৰা নাই ক'ত সোমাই দিছে থানাত সোমাই দিছে সোমাই দিয়াৰ পিছত 24 ঘণ্টাৰ পিছত চালান দি দিছে আৰু কাৰ মাজত মাৰপিট হৈছিলে এইটো মাৰপিটটো হৈছে নুৰ ইছলাম আৰু আলী আকবৰ মুক্তাৰ হুছেইন তাৰপিছত এতিয়া নুৰ ইছলাম আৰু সিহঁতৰ বাপেক পিতেক 3টাকে জেলত চালান দিছে জেলতে আছে আৰু বাকী যিটো অভিযুক্ত পাৰ্টি আছিলে সেইটো এতিয়া ঘূৰি আছে আৰু সিহঁতক এৰেষ্ট কৰা নাই আৰু এজাহাৰ দিয়া হৈছে যেতিয়া মাৰপিট লাগে নুৰ ইছলাম তেওঁলোক কি আঘাতপ্ৰাপ্ত হোৱা নাই আঘাতপ্ৰাপ্ত দুটা পাৰ্টিতে চিভিলত নি পেলাই হেৰি কৰিছে মেডিকেল কৰাইছে কিন্তু এটা পাৰ্টিৰ লগত সোণাৰীগাঁও কি হৈছে ইয়াত মাৰপিট হৈছে আমাৰ ল'ৰাটো আহিছে ডিঙৰ পৰা এই ডিঙৰ আলী আকবৰক কোব দিব লৈছে এই আমাৰ ল'ৰাটো গুচি মাৰিছে আলী আকবৰে কোব দিছে হাতত কোব দিছে মুখ মাৰিছে তাৰ বুঢ়াক মাৰিছে তাৰপিছত এতিয়া কি হ'ল তাৰ বাদে ইয়াত থানাত ধুনু পাৰ্টি গেছি সেই পাৰ্টিৰ এজেহাৰ লিখছে আমাৰ এজেহাৰ লিখছে না রাতে 9টার সময় এজেহার আমারটা লিখে আমারটা চালান দিছে তারাটা লিখছে না আমারটা লিখছে না লিখলে বাদে আমার কইছেন রাতে 9টার সময় তুমি যাগই তার পিছত পাঠাম বাদে যে রাতিপুৱা 10টা বাজাত চালান দিলে কিন্তু হিটু পার্টি কাউকে ধরা নাই নেকু ধরা নাই টু পার্টি ঘুরি আছে থানালে ঘুরি আছে থানালেকো যায় আমার ইয়াত রাস্তা ইনে আক্রমণ করিম আমার ঘরের ভিতর বলে আক্রমণ করিব ভাবুকিও দিয়ে মানুষ এটা কৈ আছে আক্রমণ করিব হি করাম ইয়াত মারপিট হয়েছিল 2 পার্টির মারপিট হয়েছিল তাৰপিছত আমি এজাহাৰ দিব গৈছোঁ আমাৰ এজাহাৰ লৈছে সিহঁতৰো লৈছে লৈ পেলাই আমাৰ মানুহখিনি আটক কৰি থৈ দিছে থৈ দিয়াৰ পিছত সিহঁতে আমাৰ এজাহাৰটো খন্দিয়াত লৈছে লোৱাৰ পিছত পিছদিনাখন আমাৰ মানুহকেইটা চালান দি দিছে এতিয়ালৈকে মানুহখিনি ওলাব পৰা নাই আৰু সিহঁতৰ মুকলি আকাশত তলত ঘূৰি আছে কাৰ লগত কাজিয়া হৈছিল এইটো আলী আকবৰ আৰু মুক্তাৰ হুছেইন আৰু সালেহ আলম হাজৰিকা সিহঁতৰ লগত লাগিছিল তাৰপিছত কেছ দিয়া হ'ল এতিয়ালৈকে সিহঁতৰ মানুহ এটাকো আটক কৰা নাই আজি 10 দিন দুইটা পাৰ্টি জখম হৈছে আমাৰ মানুহ জখম বেছি হৈছে কিন্তু আমাৰ মানুহ ধৰি চালান দি দিছে কিহৰ কাৰণে এইটো মাটিটো লৈ পেলাই অলপ জেং লাগি আছিল এইটো লৈ পেলাই মাটিটো লৈ পেলাই কাজিয়া হৈছে তাৰপিছত আপোনালোকে এজাহাৰ দিলে আমি এজাহাৰ দিছোঁ এজাহাৰ দিয়াৰ পিছত এতিয়ালৈকে পুলিচে একো একশ্যন লোৱা নাই আজি 1 মাহ 10 দিন হৈ গ'ল কিহৰ কাৰণে বুলি ভাবে আপোনালোকে এতিয়া আমি আশা কৰিছোঁ সিহঁতে পুলিচে এটা মোটা এটা ৰকম পাই পেলাই পইচা অলপ ডাঙৰকৈ লৈছে লৈ পেলাই মানে সিহঁতে এতিয়ালৈকে কাম কৰা নাই সিহঁতে সেইটো পাৰ্টিৰ পৰা লৈ